নমস্কাৰ সকলোকে বহুত দিনৰ পৰা ভণ্টিসকলে মোক মেছেজ কৰি কৈ আছিল যে বা তোমাৰ জুৱেলাৰীবিলাকৰ কালেকশ্যন দেখাবাচোন আৰু এই বস্তুখিনি মই উলিয়াই লোৱাৰ পাছত সামৰিবলৈ যে বহুত সময়ৰ প্ৰয়োজন হয় সেইটো কাৰণে বহুত দিনৰ পৰা কৈ থকাৰ পিছতো মই দেখাবলৈ পৰা নাছিলোঁ। আজি ভাবিলোঁ বোলো আপোনালোকক অলপমান উলিয়াই দেখাওঁ, যিমানখিনি পাৰোঁ আৰু এটা এটাকৈ উলিয়াই দেখাবলৈ যদিও অকণমান সময় বেছিৰ প্ৰয়োজন অসুবিধা হয়, তথাপিও বোলো ভণ্টিসকলে যিহেতু কৈ আছে মোক সেইকাৰণে আজি এয়া উলিয়াইছোঁ দেই আপোনালোকক দেখাবলৈ। গোটেই বস্তুবিলাক এটা এটাকৈ এতিয়া উলিয়াই লৈছোঁ আৰু গোটেই এই বজাৰখন মেলাৰ পাছত মোৰ মানুহজনে কি কয় জানেনে, ফেঞ্চি বজাৰখন ঘৰতে খুলি ল'বই পৰা যায় বস্তুবিলাক দেখা পালে মানে। এতিয়া এফালে এটা এটাকৈ উলিয়াই লৈছোঁ আৰু এই বস্তুবিলাক কিছুমান মই অনলাইনৰ পৰা লোৱা আছে আৰু কিছুমান মই দোকানৰ পৰাও কিনা আছে। আৰু প্ৰথমতে দেখাওঁ ব'লক এই বেগটো মই ৰিচেণ্টলি অৰ্ডাৰ কৰিছিলোঁ। এইটো হৈছে কেনিবা আমি ফুৰিব গ'লে লৈ যাব পৰা এটা বক্স হয় জুৱেলাৰীৰ। আৰু এইফালে এইখিনি ভিতৰত কেইবাটাও মানে বক্স আহিছে, এনেকুৱা চাব দেই, এয়া 6টা আহিছে। এইকেইটাত মানে ধুনীয়াকৈ জুৱেলাৰীবিলাক অৰ্গেনাইজ কৰি লৈ যাব পৰা হয়, নেকলেছ বা ফুলি ধুনীয়াকৈ ভৰাই চেইনডাল মাৰি এনেকৈ লৈ যাব পৰা হয়। যদি এইকেইটাৰ ভিতৰত নভৰায়ো এক্সট্ৰাকৈও এইটো লৈ যাব পাৰি। প্ৰথমতে দেখাওঁ ব'লক মোৰ ইয়েৰিংছবিলাক আৰু এনেকুৱা বক্সত মই ভৰাই থওঁ আৰু যিটো পেকেটত ভৰাই থোৱা আহে সেই পেকেটটোতে মই এনেকৈ ধুনীয়াকৈ ভৰাই থওঁ, ক'ৰবালৈ পিন্ধিলেও আকৌ এনেকৈয়ে থৈ দিওঁ। আৰু এই গোটেইবিলাক মই ফেঞ্চি বজাৰৰ পৰা লোৱা এইখিনি ইয়েৰিংছ আৰু এইযোৰ হৈছে অনলাইনৰ, ইয়াৰ লগত নেকলেছ এডালো আছে। আৰু এই ইয়েৰিংছযোৰ আৰু এই ইয়েৰিংছযোৰ এইবিলাক মই প্ৰায় 8 বছৰমানৰ আগতেই কিনা, ইয়াৰ লগত নেকলেছ আছে, নেকলেছ দেখাম বাৰু। আৰু এই ছেটটো মই এমেজনৰ পৰা লোৱা হয় আৰু লগত ইয়েৰিংছ আছে, খুব ধুনীয়া। আৰু এইডাল সিদিনাখন মই পিন্ধিছিলোঁ, এইডালো অনলাইনৰ হয়। এইকেইডালৰ প্ৰায় 8 বছৰেই হ'ল, মানে আমাৰ দাদা যেতিয়া বিয়া হৈছিলে, দাদাৰ বিয়াৰ টাইমত মই একেলগতে কিনিছিলোঁ এই গোটেইকেইডাল। এইডালো অনলাইনৰে হয়, এইডালো 8 বছৰেই হ'ল, বহুত ধুনীয়া হৈ আছে এতিয়াও। আৰু অসমীয়া গহনাবিলাকৰ কালেকশ্যন এয়া অলপমান দেখাইছোঁ। এইডাল অনলাইনৰ পৰা লোৱা হয়, এইডালৰ প্ৰায় 2 বছৰ হৈ গ'ল। এইডালো আৰু এইডাল অনলাইনৰ হয়, গোটেইবিলাক এয়া অনলাইনৰে হয়। এইডালো অনলাইনৰ পৰাই লোৱা হয়, খুব ধুনীয়া। এইবিলাক মই এমেজনৰ পৰা লৈছিলোঁ, কিছুমান ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ আৰু ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে যে সেইকাৰণে অকণমানো কালাৰ যোৱা নাই। আৰু এইডাল ৰিয়েল অসমীয়া গহনা হয়। এইডাল মই পিন্ধিছোঁ বহুতবাৰ, দেখিছেই চাগে, আমাৰ লিজা বিয়াতো মই পিন্ধিছিলোঁ এইডাল, তাৰ আগতো পিন্ধিছোঁ, খুব ধুনীয়া হয়। এডাল মোৰ বৰ ভাল লাগে। এইডাল মই নিজে কিনা নহয়, এইডাল গিফ্টত পাইছিলোঁ। আমাৰ মাজনী যেতিয়া তুলনি বিয়া হৈছিলে তাই তাৱৈক আমৈকহঁতে দিছিলে, খুব ধুনীয়া। আৰু এইডাল হৈছে অনলাইনৰ পৰা লোৱা মই ষ্ট'নৰ, এইডাল শাৰীৰ লগতো আহি যায়, খুব ধুনীয়া ফুল ষ্ট'নৰ হয় আৰু মেখেলা চাদৰৰ লগতো ধুনীয়া লাগে। ইয়াৰ লগত ইয়েৰিংছ আছে, ইয়াৰ ইয়েৰিংছো ফুল ষ্ট'নৰে হয়। আৰু এইডাল লোৱাৰো মই প্ৰায় 7 বছৰমানেই হ'ল, খুব ধুনীয়া হৈ আছে। আৰু এইডাল যে দেখাইছোঁ, এইডালৰ ইয়েৰিংছো মই দেখাইছিলোঁৱেই, এইডালৰো অকণমানো একো কালাৰো যোৱা নাই, ষ্ট'নো সৰা নাই। এইডালো প্ৰায় 8 বছৰ হ'ল, মানে আমাৰ দাদাৰ বিয়াৰ টাইমত মই এনেকুৱা কিছুমান জুৱেলাৰী একেলগতে কিনিছিলোঁ। এইডালো ঠিক একে 8 বছৰেই হ'ল, খুব ধুনীয়া হৈ আছে। এইডাল অকণমান হেভি হয়, কালাৰ অকণমানো যোৱা নাই। এইবিলাক মই চব অনলাইনৰ পৰা লোৱা। আৰু এইডাল মেখেলা চাদৰৰ লগত খুব ধুনীয়া লাগে, মই বহুতবাৰ পিন্ধিছোঁ আৰু পিন্ধাৰ পাছত খুব ধুনীয়াকৈ আকৌ ৰাখোঁ যে সেইকাৰণে একো বেয়া হোৱা নাই। আৰু এইডালো মই অনলাইনৰ পৰাই লোৱা। আৰু এতিয়া দেখাম ব'লক হাতত পিন্ধা এইবিলাক, কি বুলি কয় ভালকৈ নামটো নাজানো বাৰু, কিন্তু এইবিলাকৰ মোক খুব চখ আছে, মই বহুত বেছি ভাল পাওঁ এইবিলাক, পিন্ধিও ভাল পাওঁ আৰু ষ্টাইল কৰি ভাল পাওঁ, সেইকাৰণে একেলগতে বহুতখিনি লৈছিলোঁ। আৰু এইকেইডালো প্ৰায় 8 বছৰেই হ'ল। কৈছিলোঁৱে নহয়, দাদাৰ বিয়াৰ টাইমত মই বহুত শ্বপিং কৰিছিলোঁ মানে অনলাইনৰ পৰা। এইকেইডাল খুব ধুনীয়া হৈ আছে, ষ্ট'নৰ হয় আৰু আঙুঠিৰ দৰে আঙুলিত সুমুৱাব লাগে ধুনীয়াকৈ। আৰু এইফালে হুক আছে, হুকটোৱেদি লক কৰি দিলেই হৈ যায়, বৰ ধুনীয়া হৈ আছে দেখাত। আৰু এইডালৰ দুডাল আছে, দুইখন হাতৰ কাৰণে। এইটো এটা আঙুঠি আছে লগত, এডাল অলপ চিম্পুল হয়, চুইদাৰৰ লগতো পিন্ধিব পাৰি বা বেলেগ ড্ৰেছৰ লগতো ধুনীয়াকৈ আহি যায়। আৰু এডাল মই একেবাৰে চিম্পল লৈছিলোঁ, এডাল অকল ষ্ট'ন আছে। এডাল আকৌ জিন্সৰ লগতো লগাব পৰা যায়, মই মানে মিলাই সেনেকৈ পিন্ধোঁ ড্ৰেছৰ লগতো। এডাল চিম্পল হয়, একদম কিউট হয়, বহুত বেছি ধুনীয়া। আৰু এইবিলাকৰ কালাৰ অকণমানো যোৱা নাই, যিহেতু মই যিবিলাক প্লাষ্টিক আহে সেইবিলাকৰ লগতে একেলগতে ভৰাই থৈ দিওঁ ভালকৈ। আৰু এইডাল অলপমান হেভি ষ্ট'নৰ হয়, এডাল মানে এনেকুৱা এডাল পিন্ধিলে আৰু লগত খাৰু পিন্ধিব নালাগে, আৰু খাৰু নিপিন্ধিলেও হৈ যায়, খুব ধুনীয়া হৈ আছে এতিয়াও। আৰু এইবিলাক পিন্ধিবৰ কাৰণে মানে এতিয়া মই সুবিধাই মিলাব নাই পৰা, যিহেতু ঘৰৰ বিয়াবিলাকতহে এইবিলাক পিন্ধিবলৈ ভাল লাগে ন, তথাপি মই পিন্ধোঁ মাজে মাজে। আৰু
এডালো অলপ চিম্পলেই হয়, তথাপিও ষ্ট'নবিলাক অলপ হেভিয়ে আছে। এইবিলাক মই যেতিয়া কিনিছিলোঁ তেতিয়া প্ৰায় 250 300ৰ ভিতৰতে আছিলে প্ৰাইচবিলাক। আৰু এই ফুলিযোৰ মই ৰিচেণ্টলি অৰ্ডাৰ কৰিছিলোঁ, খুব ধুনীয়া, কিন্তু পিন্ধাই নাই এতিয়ালৈকে, মই লোৱা ভাগেই আছে। হেভি, অলপ য়েল্ল' কালাৰৰ শাৰীৰ লগত ধুনীয়া লাগিব বুলি লৈছিলোঁ। আৰু এইকেইযোৰতো মই আগতে দেখি আহিছিলোঁ চাগে দেই, এইকেইযোৰ মই মানে ফেঞ্চিৰ পৰা লোৱা। এই দুযোৰ ফুলি উলিয়াইছোঁ যে, এইকেইযোৰ মই অনলাইনৰ পৰা লোৱা, এমেজনৰ পৰা, খুব ধুনীয়া হয়। আৰু এই ফুলি কেইযোৰো 8 বছৰ হ'ল, মই দাদাৰ বিয়াৰ টাইমত পিন্ধিছিলোঁ, এযোৰে পিন্ধিছিলোঁ, এযোৰ মানে পিছত পিন্ধিছোঁ বিয়াবিলাকত। আৰু মানে ঘৰৰ বিয়াবিলাকত এইবিলাক পিন্ধি ধুনীয়া লাগে ন, কিন্তু মানে বেলেগৰ বিয়াবিলাকত কি হয়, বেছি হেভি দেখা পাই কাৰণে মই পিন্ধা নাই। আৰু এইডাল হৈছে চেইন, এনেকুৱা গম পাইছেই চাগে, ফুলিত লগাব পাৰি। অকল এইকেইযোৰ ফুলিতেহে যে লগাব পাৰি তেনেকুৱা নহয়, বেলেগ যিকোনো টপ ফুলিৰ লগতো লগাই কেনে পিন্ধিব পাৰি। এয়া মই পিন্ধি দেখাইছোঁ ৰ'ব। এই ফুলিযোৰ আৰু এই চেইনডাল মোৰ খুব ধুনীয়া লাগে। চুলিখিনি ধুনীয়াকৈ মেলিও এনেকৈ ষ্টাইল কৰিব পাৰি। তাৰপিছতে চুলিখিনি খুব ধুনীয়াকৈ খোপা বান্ধি লৈও লগাব পাৰি বিয়াবিলাকত, ইমান যে ধুনীয়া লাগে নহয়। আৰু চুলিখিনি দীঘল চুলি হ'ব লাগে ধুনীয়াকৈ মেলি। আৰু চাউথ ইণ্ডিয়ান যোনটো লুকছ ক্ৰিয়েট কৰা হয় বিয়াবিলাকত, চাউথ ইণ্ডিয়ান লুকছত যে ইমান ধুনীয়া লাগে নহয় এডাল লগালে মানে। মই আমাৰ দাদাৰ বিয়াত পিন্ধিছিলোঁ, খোপা বান্ধিছিলোঁ বাৰু মই, তেতিয়া পিন্ধিছিলোঁ। আৰু মোৰ মানে এনেকুৱা হেভি যোনবিলাক জুৱেলাৰী, এইবিলাক খুব ভাল লাগে। আগতে বহুত বেছি পিন্ধিছিলোঁ, এতিয়া বাৰু অকণমান কমকৈ কিনা হৈছোঁ, যিহেতু এই মই যিবিলাক কিনি থোৱা এইবিলাকেই আজিকালি পিন্ধিবলৈ সুবিধা নাপাওঁ, সেইটো কাৰণে আজিকালি অলপমান খুব কমেই কিনা হয়। তথাপিও আগতে বহুত কিনিছিলোঁ, সেইটো কাৰণে মোৰ ওচৰত ইমানবিলাক মানে আছে এতিয়াও। আৰু ভাল হৈ থকাৰ কাৰণটো হৈছে মই খুব ধুনীয়াকৈ ৰাখোঁ। মানে ক'ৰবাৰ পৰা পিন্ধি অহাৰ পিছত ভালকৈ যেতিয়া আপুনি বস্তুবিলাক থয় নহয়, তেতিয়া বহুত দিনলৈ ধুনীয়া হৈ থাকে। আৰু এয়া চাওকচোন কি ধুনীয়া লাগিছে, আপোনালোকক দেখাওঁতে ময়ো পিন্ধি চালোঁ। আৰু এইবিলাক পিন্ধি ধুনীয়াকৈ ৰিলছ বনাবলৈও মানে বহুত ভাল হয়, কিন্তু মোৰ হাতত সময় একেবাৰে নাথাকে আজিকালি, সেইটো কাৰণে মই ৰিলছ বনাবলৈও এইবিলাক কৰিব নোৱাৰোঁ। এয়া দেখালোঁ, বহুত ধুনীয়া লাগিছে দেই, এনেকুৱা আপোনালোকে বিয়াত পিন্ধিব পাৰে, বৰ ধুনীয়া দেখি। আৰু এইডাল উলিয়াইছোঁ যে, এইডাল আকৌ কমাৰ বেণ্ড বুলি কয় যে, এইডাল মই কিনিছিলোঁ 2 বছৰ আগত অনলাইনৰ পৰাই, ফুল্লি ষ্ট'নৰ হয়, একদম হেভি। এইডাল হৈছে কমৰত লগোৱা। আমাৰ মাজনী তুলনি বিয়াত মই কিনিছিলোঁ, তাই তুলনি বিয়াত পাটৰ কাপোৰ পিন্ধাইছিলোঁ, পাটৰ কাপোৰৰ লগত এনেকৈ কমৰত লগাই দিছিলোঁ। মোৰ ভাল লাগে, তাইক সেয়া লগাই দিছিলোঁ, তাইক বৰ ধুনীয়া লাগিছিলে। তুলনি বিয়াৰ ফটো 2-এখন তাই বাৰ্থডে দিনাখন মই আপলোড কৰিছিলোঁ, আৰু ফটো মই তাই ভাগ আপলোড কৰিম বাৰু, আপোনালোকে চাব পাৰিব, বৰ ধুনীয়া লাগে। সৰু ছোৱালীক বিশেষকৈ বেছি ধুনীয়া লাগে এইবিলাকে। আৰু শাৰীৰ লগত যে কিমান ধুনীয়া লাগে নহয়, শাৰীবিলাকৰ লগত এইডাল মানে ধুনীয়াকৈ ছাইডৰ ফালে লৈও মানে পিন্ধিব পাৰে, বৰ ধুনীয়া লাগে, চিৰিয়েলবিলাকত দেখায় যে। আৰু এয়া দেখিছেনে, কিমান ধুনীয়া লাগিছে। শাৰীবিলাকৰ লগত বেছি ধুনীয়া লাগে মেখেলা চাদৰতকৈ। তথাপিও মই মাজনীক মেখেলা চাদৰৰ লগতে পিন্ধাইছিলোঁ, বৰ ধুনীয়া লাগিছিলে তাইক। আৰু এই ফুলিবিলাক এযোৰ এযোৰকৈ দেখাই নাথাকোঁ আৰু, মেলিও মানে এতিয়া আমনি লাগি যাবগৈ আৰু আপোনালোকৰো চাই চাই, ভিডিঅ'টো বেছি দীঘল হ'বগৈ। এইবিলাক মই ফেঞ্চিৰ পৰা লোৱা বাৰু দেই, কিছুমান গণেশগুৰিৰ পৰা লোৱা। এই ইয়েৰিংছযোৰ যেনেকৈ অলপ হেভি ইয়েৰিংছ, এইযোৰ গণেশগুৰিৰ পৰা লৈছিলোঁ। আৰু এয়া চাওক, মই ভৰাই দেখাইছোঁ এনেকৈ পেকেটটোৰ ভিতৰত জুৱেলাৰীবিলাক অৰ্গেনাইজ কৰি ধুনীয়াকৈ ইয়াতে থ'ব পাৰি। যদি লিংকটো লাগে জনাব, লিংকটো মই দি দিম বাৰু এইটোৰ। আৰু ট্ৰেভেল কৰিবৰ কাৰণে এনেকুৱা বেগৰ বহুত প্ৰয়োজন হয় মাইকী মানুহৰ, হয়নে নহয় ক'বচোন বাৰু দেই। আৰু এটা বক্স দেখাম, এইটো অৰ্গেনাইজাৰ বক্স হয়, খুব কম দামতে। আৰু ইয়াৰ আগত যিটো দেখাইছিলোঁ সেইটোও দাম কম দেই, আপোনালোকক লাগে যদি ল'ব পাৰিব। আৰু এইটো আকৌ খুব ধুনীয়াকৈ নিজেই মানে ছেটিং কৰি ল'ব পাৰি। এইটো মই ঘৰত বস্তুবিলাক এনেকৈ থৈছোঁ, আৰু কেনিবা লৈও যাব পাৰি। এইটো মানে নিজৰ ইচ্ছামতে আপুনি অৰ্গেনাইজ কৰিব পাৰে। এয়া কেইটামান প্লেটছ থাকে, ইয়াৰ প্লেটছবিলাক মানে সৰু ডাঙৰ কৰি বক্সবিলাক জোখত নিজৰ ল'ব পাৰে। আৰু এক্সট্ৰাকৈও অলপমান প্লেটছ আহে, এয়া দেখিছেনে, মই সৰু ডাঙৰ কৰি ধুনীয়াকৈ নিজৰ জোখমতে মানে ফুলিবিলাক সজাই থৈছোঁ। আৰু এয়া, এইটোৰ খুব কম দাম হয়, লাগে যদি ক'ব, তেতিয়া মই বক্সটোৰ লিংকটো বাৰু দি দিম। আৰু কেইটামান মোৰ ওচৰত আৰু আছে ট্ৰেভেল কৰিব পৰাকৈ, যোনবিলাক ট্ৰেভেল ফ্ৰেণ্ডলি, যিবিলাক মানে অৰ্গেনাইজাৰ বক্স হয়, এইবিলাক মোৰ ওচৰত বহুত কেইটা আছে। কেইটামান আজি আপোনালোকক দেখাই দিছোঁ। এইটো বহুত কিউট হয়, ইয়াতে চেইন ভৰাই ল'ব পাৰে, ফুলি ভৰাই ল'ব পাৰে, আৰু ইফালে 4টা ছেকশ্যন আছে। আৰু হেণ্ডবেগতে ভিতৰতে সোমাই যায়, মানে আপুনি 1-2 দিনৰ কাৰণে ক'ৰবালৈ গ'লেও লৈ যাব পাৰে, খুব ধুনীয়া হয়। এইটোত মই অকণমান সজাই থৈছোঁ। এইবিলাক মই চব অনলাইন
অনলাইনৰ পৰা লোৱা দেই আৰু বহুত বেছি দাম নহয় আৰু লগতে এইটো এটা দেখাইছোঁ এইটো মোৰ অলপ দিন হ'ল মানে কেইবা বছৰো হ'ল লোৱা তথাপিও বহুত ধুনীয়া হৈ আছে গোটেইবিলাক যিবিলাক আমাৰ মানে মেকআপৰ বস্তু আছে ক'ৰবাত লৈ যাবলগীয়া সকলোবিলাক এই এটাতে সোমাই যায় মানে এইটো মই বহুত দিনৰ আগতে লোৱা ধুনীয়া হৈ আছে আৰু এইটোতো বহুত বছৰ হ'ল আৰু এইটো মই বহুত ইউজ কৰিছোঁ য'তে যাওঁ তাতে আগতে লৈ যোৱা হয় এতিয়াও লৈ যাওঁ মানে এফালে অকল চেইন এডাল এতিয়া ছিগিছেগৈ আৰু বেছি টনা আজোৰা কৰোঁতে প্ৰায় 9 বছৰমান হ'ল এইটো মই কিমান ইউজ কৰিছোঁ ঠিকনা নাই বহুতখিনি বস্তু আহি যায় মানে অল মেকআপ প্ৰডাক্টছ জুৱেলাৰী সকলোবিলাক সোমায় এইটো মই ৰিচেণ্টলি লোৱা যোৱা বছৰ লৈছিলোঁ আমি দাৰ্জিলিং ফুৰিব যোৱা আগত লৈছিলোঁ এইটো গোটেইবিলাক মোৰ মেকআপ প্ৰডাক্টছ এইটোতে সোমাই যায় মানে খুব ধুনীয়া হয় এইটোতো মানে বস্তু ভৰাই লোৱাৰ পাছত আপোনাৰ ডাঙৰ অকণমান হেণ্ডবেগতে এইটো সুমুৱাই লৈ যাব পৰা হয় ওপৰলৈ এইটো মানে ধৰিব পৰা চিষ্টেমটোও আছে আৰু বাকী আৰু কেইবাটাও আছে পিছে পৰে দেখাম মই এইটো এটা ট্ৰেভেল ফ্ৰেণ্ডলি হয় অৰ্গেনাইজাৰ বেগ বাৰু বস্তুবিলাকৰ লিংক লাগিলে জনাব আজিলৈ আহিছোঁ বাই